হোৱাইট হাউচত উত্তেজিত ৰাষ্ট্ৰপতি ট্ৰাম্প কেমেৰাৰ সন্মুখতে জেলেনস্কিৰ ওপৰত ট্ৰাম্পৰ প্ৰচণ্ড খং দুই ৰাষ্ট্ৰপতিৰ মাজত তীব্ৰ বাকবিতণ্ডা আমেৰিকাই কি কৰিব লাগে সেয়া নকব ৰাছিয়াৰ সৈতে শান্তি স্থাপন কৰিব নিবিচাৰে জেলেনস্কিয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ আমেৰিকা ভ্ৰমণৰ সময়ছোৱাত হোৱাইট হাউচত জেলেনস্কি ট্ৰাম্পৰ মাজত তীব্ৰ বাকবিতণ্ডা সংবাদমেলৰ সময়ছোৱাতে সাংবাদিকৰ সন্মুখতে জেলেনস্কিক মূৰ্খ বুলি আখ্যা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ জেলেনস্কিয়ে শান্তিৰ পৰিৱৰ্তে তৃতীয় বিশ্বযুদ্ধ বিচৰাৰো অভিযোগ উত্থাপন কৰিছে ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ জনতাৰ সৈতে হেতালি খেলাৰো অভিযোগ ট্ৰাম্পৰ আমেৰিকাৰ টকাৰে যুদ্ধ চলোৱাৰো অভিযোগ ট্ৰাম্পৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ পৰা $350 বিলিয়ন সাহায্য দিয়াৰ পিছত জেলেনস্কিয়ে যুদ্ধ চলাই যোৱা অভিযোগ ট্ৰাম্পৰ আমেৰিকাক ধন্যবাদ নজনাৰো অভিযোগ উত্থাপন কৰিছে জেলেনস্কিয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত প্ৰচণ্ড খং ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ ওপৰত ইউক্ৰেইন ৰাছিয়াৰ মাজত দ্বিপাক্ষিক চুক্তি স্বাক্ষৰৰ বাবে আমেৰিকাই মাতি নিয়াৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ কথাৰ বাবে খং উজাৰিলে ডনাল্ড ট্ৰাম্পে দুই দেশৰ ৰাষ্ট্ৰপতিৰ মাজত বাকবিতণ্ডাৰ বাবে বিশ্বজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইণ্টাৰনেশ্যনেল ডেস্ক এনি ভাৰত 24